নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আজিৰ টপিকটো হৈছে যে আমাৰ মামাই যোৱাকালিয়ে তিনিচুকীয়াত এটা প্ৰগ্ৰামত গৈছিল। সেই অনুষ্ঠানত মামাই কৈছে যে আকৌ অসম পুলিচৰ এডভাৰ্টাইজমেণ্ট নতুনকৈ প্ৰকাশ কৰিব অহা নৱেম্বৰ ডিচেম্বৰ মাহত। তো আপোনালোকে প্ৰথমত এই ভিডিঅ'টো চাই লওক যে মামাই কি কৈছে। আজি মই যেতিয়া মিটিঙত আহোঁ, মোক ল'ৰা ছোৱালীয়ে সোধে, ছাৰ পুলিচত আমাক আকৌ ইণ্টাৰভিউ কেতিয়া ওলাব, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? আৰু মোক সুধিলে মই বেয়াও নাপাওঁ, এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইণ্টাৰভিউ চলি আছে, নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰমানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰোঁ অন্তত মোৰ ভৱিষ্যত আছে। আপোনালোকে চিন্তা কৰক, 5 লাখ কোটি টকাৰ যদি ফ্ৰেণ্ডছসকল, ভিডিঅ'টো চাই আপোনালোকে গম পাই গৈছে যে অসম পুলিচৰ আকৌ এডভাৰ্টাইজমেণ্ট মুকলি হ'ব অহা নৱেম্বৰ বা ডিচেম্বৰ মাহতে, কাৰণ 2026ত ভোট আছে। তো মই সেইদিনাখন এটা ভিডিঅ'ত কৈছিলোঁ যে নৱেম্বৰ ডিচেম্বৰতে আকৌ নতুনকৈ এডভাৰ্টাইজমেণ্ট অৰ্থাৎ বিজ্ঞাপন ওলাব, অসম পুলিচৰো ওলাব, লগতে গ্ৰেড 3 গ্ৰেড 4ৰো ওলাব। তো বন্ধুবান্ধৱীসকল, আপোনালোকে চিন্তা নকৰিব, এতিয়া প্ৰতি বছৰতে মুকলি কৰি দিব অসম পুলিচৰ লগতে গ্ৰেড 3 গ্ৰেড 4ৰ। তো আমাৰ মামাই কোৱা মতে যে অসম পুলিচৰ নৱেম্বৰ মাহত অৰ্থাৎ AB, UB, SI তাৰপিছত নানা ধৰণৰ পোষ্ট আকৌ মুকলি কৰি দিব নৱেম্বৰ বা ডিচেম্বৰ মাহতে এডভাৰ্টাইজমেণ্টটো আপোনালোকে পাই যাব। তো ফ্ৰেণ্ডছসকল, যিসকলে ৰিটেন টেষ্ট দিব পৰা নাই বা যিসকলে এইবাৰ 1 মাহ 2 মাহৰ বাবে ৰিটেন টেষ্ট দিব পৰা নাই বা মেৰিট লিষ্টত নাম অহা নাই, তো চিন্তা নকৰিব, এতিয়াৰ পৰা প্ৰেক্টিচ কৰক যাতে নেক্সট নৱেম্বৰত যিটো এডভাৰ্টাইজমেণ্ট মুকলি হ'ব, তো নৱেম্বৰ মুকলি হোৱাৰ পিছত আপোনালোকে 2-3 মাহ হয়তো সময় পাব, কাৰণ ইলেকশ্যনৰ পিছত ইণ্টাৰভিউটো আৰম্ভ হ'ব। তো ফ্ৰেণ্ডছসকল, চিন্তা নকৰিব, এতিয়া প্ৰতি বছৰতে এডভাৰ্টাইজমেণ্ট ওলাব চাকৰিৰ, এইটো অসম পুলিচৰো ওলাব, লগতে গ্ৰেড 3 গ্ৰেড 4ৰো ওলাব। তো অসম পুলিচৰে বহুত ধৰণৰ পোষ্ট আছে, যেনে AB, UB, SI, তাৰপিছত গ্ৰেড 4ৰো পোষ্ট আছে, ধবি আছে, চাফাই কৰ্মচাৰী আছে। তো কেইদিনমান আগতে চাফাই কৰ্মচাৰী হৈ গ'ল, ধবিৰ হৈ গ'ল, তাৰপিছত এতিয়া ৰিটেন টেষ্ট হৈ গ'ল AB, UBৰ। ৰিজাল্টটো পাব ভাইভা টেষ্টৰ বাবে যিসকলে কেণ্ডিডেট সাজু হৈ আছে, সাজু হওক, কাৰণ ভাইভা টেষ্টত কি কুৱেশ্যন সুধিব পাৰে আপোনালোকে অলপ ইউটিউব চাব পাৰে। অসমৰ জিকে টিকে তাৰপিছত ইণ্ডিয়া জিকে টিকে পঢ়ি যাব, যাতে আপোনালোকে ভাইভা টেষ্টখন ছিলেক্টেড হৈ যায়। তো এই ভাইভা টেষ্টৰ পিছতে ফাইনেল ৰিজাল্ট দি দিব। তো এতিয়া কথা হ'ল যে যিসকলে কেণ্ডিডেটে যে ৰিটেন টেষ্ট দিব পৰা নাই বা মেৰিট লিষ্টত নাম অহা নাই, তো চিন্তা নকৰিব, নৱেম্বৰ মাহতে চাকৰি এডভাৰ্টাইজমেণ্ট মুকলি হৈ আছে। তো নৱেম্বৰতে আমি এইটো এডভাৰ্টাইজমেণ্টখন পাই যাম, কাৰণ মামাই কোৱা মতে, এইটো মই কোৱা নাই, আপোনালোকে চাইছে যে ভিডিঅ'ত কি কৈছে। যোৱাকালিয়ে আমাৰ মামাই অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এটা অনুষ্ঠানত এই কথাটো কৈছে। তো এতিয়া চিন্তা একো নকৰিব, কাৰণ এতিয়াৰ পৰা আপোনালোকে প্ৰেক্টিচ কৰক, এতিয়াৰ পৰা ৰানিং কৰক, দৌৰা কৰক, যাতে আগন্তুক সময়ত আপোনালোকৰ যাতে ইজি হৈ যায়। কাৰণ ইণ্টাৰভিউৰ 30 দিন আগত, 1 মাহ আগত প্ৰেক্টিচ কৰি লাভ নাই। এতিয়াৰ পৰাই প্ৰেক্টিচ কৰক যাতে আপোনালোকে ফিজিকেল টেষ্টত এক্সিলেণ্ট মাৰ্ক আনিব পাৰে, অৰ্থাৎ ৰানিঙত যাতে আপোনালোকে দুটাতে এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। এটা হৈছে দৌৰা 3200 মিটাৰ আৰু এটা হৈছে লং জাম্প। যাতে এক্সিলেণ্ট মাৰ্ক যদি আনে, তেন্তে আপোনালোকে ৰিটেন টেষ্টত বহিব পাৰিব, লগতে আপোনালোকৰ মেৰিট, আপোনালোকৰ নাম্বাৰটো হাই থাকিব, সকলোৰে ওপৰতে থাকিব কাট অফ মাৰ্কটো। তো তেতিয়া আপোনালোকৰ ইজি হ'ব, আপোনালোকে টপত থাকে যাতে চাকৰিটো লাভ কৰিব পাৰে। তো ফ্ৰেণ্ডছসকল, এইটোৱে ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ ওচৰত, যাতে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰে। তাৰপিছত গ্ৰেড 3 গ্ৰেড 4ৰ বাবে আপোনালোকে প্ৰেক্টিচ কৰক। যিসকলে এইবাৰ গ্ৰেড 3 গ্ৰেড 4ৰ বাবে আপোনালোকে ছিলেক্টেড হোৱা নাই, তো এতিয়াৰ পৰাই পঢ়ক, জিকে টিকে পঢ়ক, কাৰেণ্ট এফেয়াৰ্ছ পঢ়ক, তাৰপিছত হিষ্টৰী পঢ়ক, মেথমেটিক্স, ছায়েন্স সকলো ছাবজেক্টে পঢ়ক, যাতে আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ল'ব পাৰে। আজিৰ পৰাই আপোনালোকে প্ৰেক্টিচ কৰক বন্ধু-বান্ধৱীসকল, কাৰণ সময় চলি থাকিব, সময় গৈ থাকিব, সময়ক আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ। তো এতিয়াৰ পৰাই প্ৰেক্টিচ কৰক, যে আপোনালোকে আজিৰ পৰাই যাতে প্ৰেক্টিচ কৰক, যাতে আগন্তুক ইণ্টাৰভিউৰ বাবে সাজু হ'ব পাৰে, নিজকে তৈয়াৰ কৰিব পাৰে যে মই প্ৰিপাৰেশ্যন কৰি আহিছোঁ, মই এবাৰ পামেই। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় আই অসম।